মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই গৌৰৱময় আৰু ঐতিহাসিক ক্ষণত ষষ্ঠদশ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিচাপে আপুনি নিৰ্বাচিত হোৱাত মই অসম বিধানসভাৰ সকলো সদস্যৰ হৈ তথা অসমবাসী ৰাইজৰ হৈ আপোনাক আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ গণতান্ত্ৰিক ইতিহাসত আজিৰ দিনটো এক বিশেষ তাৎপৰ্যপূৰ্ণ দিন। সুস্থ গণতান্ত্ৰিক পৰম্পৰা অব্যাহত ৰাখি আৰু এক উৎসৱৰ দৰে গণতন্ত্ৰৰ এই বিশাল পৰ্ব অৰ্থাৎ নিৰ্বাচনক পাৰ কৰি আজিৰ দিনটোত অসমৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰি 126 গৰাকী সদস্যই শপত গ্ৰহণ কৰিছে আৰু এই সকলো সদস্যৰ গণতান্ত্ৰিক অধিকাৰ মূল্যবোধৰ ৰক্ষা কবচ হিচাপে আজি আপুনি সদনৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ই আমাৰ বাবে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ বাবে ই এটা গৌৰৱৰ ক্ষণ যে আমাৰ এগৰাকী কাৰ্যকৰ্তাই তৃণমূল পৰ্যায়ৰ পৰা ৰাইজক সেৱা কৰি আজি অধ্যক্ষৰ আসনৰ দৰে এক গুৰুত্বপূৰ্ণ আসন সুশোভিত কৰিব পাৰিছে। শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ বা বহিবলৈ সক্ষম হৈছে। সেই দৃষ্টিৰ পৰা অসম বিধানসভাৰ এই গৰিমামণ্ডিত ইতিহাসত শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ নাম স্বৰ্ণ আক্ষৰেৰে লিপিবদ্ধ হৈ থাকিব। ইতিমধ্যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই উল্লেখ কৰিছে, অসমৰ ভক্তি আন্দোলনৰ এক অন্যতম প্ৰাণকেন্দ্ৰ সত্ৰীয়া সংস্কৃতি তথা অসমৰ জাতীয় জীৱনৰ পৰম্পৰা আৰু ঐতিহ্যৰে সমৃদ্ধ বৰপেটাৰ পবিত্ৰ ভূমিত 1965 চনৰ 1 ডিচেম্বৰ তাৰিখে শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ জন্ম হৈছিল। স্বাভাৱিকতে বৰপেটাত জন্ম হোৱাৰ বাবেই আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৈতে শ্ৰী ৰঞ্জিত কুমাৰ দাস শৈশৱৰ পৰা জড়িত হৈ আছিলে। এই পৰিৱেশে তেখেতৰ ব্যক্তিত্বত শৃংখলতা, মূল্যবোধ, সহনশীলতা আৰু সমাজৰ প্ৰতি দায়িত্বক সঘনে প্ৰতিফলন কৰি আহিছে। শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ জন্ম, প্ৰয়াত আৰু জন্মৰ পৰৱৰ্তী সময়ত তেখেতৰ অধ্যয়ন এই গোটেইবিলাক 1 নম্বৰ দলহাটী নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ত শ্ৰী ৰঞ্জিত কুমাৰ দাসে অধ্যয়ন কৰাৰ সৌভাগ্য লাভ কৰিছিল। প্ৰয়াত অৰবিন্দ দাস তেখেতৰ পিতৃ আৰু শ্ৰীমতী হীৰা দাসৰ স্নেহধন্য সন্তান হিচাপে
শ্ৰী ৰঞ্জিত কুমাৰ দাসে অতি সাধাৰণ পৰিৱেশৰ পৰা কঠোৰ অধ্যৱসায় আৰু আত্মনিষ্ঠাৰ জৰিয়তে নিজৰ জীৱন গাথা গঢ়ি তুলিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিষয়ত শ্ৰী ৰঞ্জিত কুমাৰ দাসে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু সাংবাদিকতাৰ প্ৰতি থকা তেখেতৰ গভীৰ আগ্ৰহৰ বাবে তেখেতে সাংবাদিকতাৰ স্নাতকোত্তৰ ডিপ্ল'মাও লাভ কৰিছিল। বিভিন্ন সভা সমিতিত আমি সদায়ে লক্ষ্য কৰিছিলোঁ যে ৰঞ্জিত কুমাৰ দাসে সাংবাদিকক সম্বোধন কৰোঁতে সদায়ে সাংবাদিকসকলক প্ৰাক্তন সতীৰ্থ বুলিয়ে সম্বোধন কৰে, যিয়ে সাংবাদিকতাৰ প্ৰতি তেখেতৰ মৰম আৰু ভাল পোৱাকো প্ৰতিনিধিত্ব কৰে। কৰ্মজীৱনৰ আৰম্ভণিতে সাংবাদিক হিচাপে সমাজ জীৱনৰ বিভিন্ন দিশ নিবিড়ভাৱে অনুধাৱন কৰাৰ সুযোগ শ্ৰী ৰঞ্জিত কুমাৰ দাসে লাভ কৰিছিল। দৈনিক অসম, আজিৰ অসম, দ্য এছাম ট্ৰিবিউন, দ্য নৰ্থ ইষ্ট টাইমছ আদিৰ দৰে বাতৰি কাকতৰ সৈতে জড়িত হৈ ৰঞ্জিত কুমাৰ দাসে সাংবাদিকতাৰ দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিছিল। বৰপেটা ৰোডৰ পৰা প্ৰকাশিত প্ৰথম সাপ্তাহিক কাকত সাম্প্ৰতিকৰ মুখ্য সম্পাদক আৰু মুখ্য সচিবৰ দায়িত্ব শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিষ্ঠাৰে পালন কৰিছিল। সাংবাদিকতাৰ লগতে শ্ৰী ৰঞ্জিত কুমাৰ দাসে শিক্ষকতাৰ দৰে পবিত্ৰ দায়িত্বও গ্ৰহণ কৰিছিল। বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয় আৰু মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰবক্তা হিচাপে দায়িত্ব পালন কৰি বহু শিক্ষাৰ্থীৰ জীৱনলৈ পৰিৱৰ্তন আনিছিল আৰু জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰেৰে সমাজখনক আলোকিত কৰিছিল। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে 1994 চনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচ অৰ্থাৎ ভাৰতীয় তথ্য সেৱাত যোগদান কৰিছিল। আমি সকলোৱে জানো যে সৰ্বভাৰতীয় সেৱা বা সৰ্বভাৰতীয় চাকৰিত অসমৰ প্ৰতিনিধিত্ব খুবেই কম আৰু তাৰ মাজতে শ্ৰী ৰঞ্জিত কুমাৰ দাসে UPSCৰ দ্বাৰা আয়োজিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচত যোগদান কৰিব পৰাটো অকল তেখেতৰ ব্যক্তিগত সাফল্যই নাছিল, আমাৰ জাতিটোৰ বাবেও এক সাফল্য আছিল। নতুন দিল্লী, ধুবুৰী আৰু বৰপেটাত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে দায়িত্ব পালন কৰি তেখেতে এক দক্ষ প্ৰশাসক হিচাপেও নিজৰ নাম প্ৰশাসনীয় সেৱাত লিপিবদ্ধ কৰিব পাৰিছিল। চৰকাৰী চাকৰিত যোগদান কৰাৰ পিছতো সমাজ সেৱাৰ প্ৰতি থকা অত্যন্ত আকৰ্ষণৰ বাবেই 2005 চনত ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ দৰে সন্মানীয় চাকৰি স্ব-ইচ্ছাই ত্যাগ কৰি তেখেতে সক্ৰিয় ৰাজনীতিত যোগদান কৰিছিল। মাননীয় শ্ৰী দাসৰ জীৱনৰ এক বিশেষ দিশ আছিল তেখেতৰ আদৰ্শনিষ্ঠ সমাজ জীৱন। ছাত্ৰ অৱস্থাৰ পৰাই শ্ৰী ৰঞ্জিত কুমাৰ দাস ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা RSSৰ সৈতে জড়িত হৈ আছিল। স্বাভাৱিকতে RSSৰ এগৰাকী স্বয়ংসেৱক হোৱা বাবেই ৰাষ্ট্ৰভক্তি, সমাজৰ প্ৰতি আত্মনিয়োগ আৰু সমাজ সেৱাৰ আদৰ্শ শৈশৱতে নিজৰ জীৱন আৰু নিজৰ সমগ্ৰ চিন্তাধাৰাৰ লগত সমাহিত হৈছিল। 1977 চনৰ পৰাই সংঘৰ ভাৱধাৰা আৰু আদৰ্শৰ সৈতে জড়িত হৈ তেখেতে
সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৰু সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। এই আদৰ্শক ভিত্তি কৰিয়েই তেখেতৰ ৰাজনৈতিক আৰু সামাজিক জীৱনক গঢ় দিছিল, আগবঢ়াই লৈ গৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈ থকাৰ পিছতো অসম আন্দোলনৰ সময়ত অসমৰ স্বাৰ্থই তেখেতক আন এক ভূমিকালৈ আগুৱাই লৈ গৈছিল। জাতীয় স্বাৰ্থ, অসমীয়াৰ সুৰক্ষা আৰু সমাজ জাগৰণৰ প্ৰশ্নত তেখেত সদায় সচেতন আৰু সক্ৰিয় আছিল আৰু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই অসমীয়া জাতিক সেৱা কৰাৰ বাবে তেখেতে নিজৰ দায়িত্ব পালন কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি ছাত্ৰ নেতা হিচাপে দক্ষতা পালন কৰাৰ উপৰিও জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ বাবে কাম কৰিছিল। 1992 চনত তেখেত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত হৈ পৰিছিল। ভাৰতীয় জনতা পাৰ্টিৰ তেখেতৰ উত্তৰণো আছিল সকলোৰে বাবে এক প্ৰেৰণা। কেনেকৈ তৃণমূল পৰ্যায়ত কাম কৰি সদনৰ অধ্যক্ষ, ৰাজ্যৰ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদলৈ এজন ব্যক্তি আৰোহণ কৰিব পাৰে, তাৰ এক জীৱন্ত উদাহৰণ হৈছে শ্ৰী ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাসে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ সদস্য, বৰপেটা ৰোড নগৰ মণ্ডলৰ উপসভাপতি, ৰাজ্যিক বিজেপিৰ সাহিত্য কোষৰ আহ্বায়ক, কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক বিজেপিৰ সম্পাদক, সাধাৰণ সম্পাদক আৰু শেষলৈ ৰাজ্যিক সভাপতিৰ পদত আৰোহণ কৰি নিষ্ঠা, সততা আৰু দক্ষতাৰে ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰিছে। নিজৰ পিতৃৰ ৰাজনৈতিক পৰিচয়ৰ পৰিৱৰ্তে কেনেকৈ একোজন ব্যক্তিয়ে সাধাৰণ কাৰ্যকৰ্তাৰ পৰা সদনৰ অধ্যক্ষ আৰু ৰাজ্যৰ মন্ত্ৰী আৰু বিজেপিৰ দৰে বিশ্বৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দলৰ অসম প্ৰদেশৰ সভাপতি হ'ব পাৰে, তাৰ এক উদাহৰণ হৈছে ৰঞ্জিত কুমাৰ দাস। মই অনুভৱ কৰোঁ ৰঞ্জিত দাসৰ জীৱনে নিজৰ পিতৃ পৰিচয় অবিহনেও যিসকলে সাধাৰণ কাৰ্যকৰ্তাৰ পৰা ৰাজনীতি কৰিব খোজে তেওঁলোকৰ বাবে শ্ৰী ৰঞ্জিত কুমাৰ দাস সদায়ে এক আদৰ্শ হিচাপে তেখেতসকলৰ সন্মুখত থাকি যাব। তেখেতৰ কাৰ্যকালত বিশেষকৈ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে তেখেতৰ কাৰ্যকালৰ সময়ছোৱাত বিশাল প্ৰত্যাহ্বানৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টি মুখামুখি হৈছিল। অসমত চলা CA আন্দোলনৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব ৰঞ্জিত কুমাৰ দাসে পালন কৰিছিল আৰু সেই সময়ত, সেই বিভীষিকাময় সময়ত ভাৰতীয় জনতা পাৰ্টিক দ্বিতীয়বাৰলৈ ক্ষমতালৈ উভতাই অনাৰ ক্ষেত্ৰত ৰঞ্জিত কুমাৰ দাসে এক অতুলনীয় ভূমিকা গ্ৰহণ কৰিছিল। মোৰ মনত আছে CA আন্দোলনৰ বিভীষিকাৰ সময়ত আমি যেতিয়া সন্মুখত ৰাস্তা দেখা পোৱা নাছিলোঁ, সেই সময়ত ৰঞ্জিত কুমাৰ দাসে মোক প্ৰস্তাৱ দিছিল যে আমি সৰভোগ সমষ্টিত এখন বিশাল জনসমাৱেশেৰে সৈতে আমি আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলৰ সন্মুখীন হ'ম। মোৰ মনত সন্দেহ আছিলে যে সেই সময় বিশেষকৈ CA পাছ হোৱাৰ এসপ্তাহ 10 দিনৰ ভিতৰত অসমত ভাৰতীয় জনতা পাৰ্টিৰ সমাৱেশ এখন যে সফল হ'ব তাৰ সাহস আমি যেতিয়া কৰিব পৰা নাছিলোঁ, তেতিয়া ৰঞ্জিত কুমাৰ দাসে
তেনে এক ৰাজনৈতিক সভালৈ আমাক আমন্ত্ৰণ জনাইছিলে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে সেইদিনাখন মোক অভিভূত কৰিছিলে আৰু মই অনুভৱ কৰিছিলোঁ যে দেশৰ আৰু জাতিৰ স্বাৰ্থত সোঁতৰ বিপৰীতে গৈও ৰাজনীতি কৰা ব্যক্তি এজন আমাৰ দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰিছিল। আৰু তাৰ পিছত আমি পিছলৈ উভতি চোৱা নাছিলোঁ। ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত নলবাৰী, শুৱালকুছি, বিশ্বনাথ চাৰিআলি, জাগিৰোড, ধেমাজি, ডিব্ৰুগড় এফালৰ পৰা আমি সমগ্ৰ অসমত আমাৰ ৰাজনৈতিক আদৰ্শ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে পৰিশ্ৰম কৰিছিলোঁ। আৰু 2021 চনত অসমত দ্বিতীয়বাৰ চৰকাৰ গঠন কৰাৰ বিজেপিয়ে গঠন কৰাৰ আঁৰত ৰঞ্জিত কুমাৰ দাসৰ প্ৰচণ্ড শক্তি, ৰাজনৈতিক চিন্তাধাৰা জড়িত হৈ আছিল। 2011 চনত সৰভোগ সমষ্টিৰ পৰা ৰঞ্জিত কুমাৰ দাস অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। আমি সকলোৱে জানো যে 2011 চনৰ নিৰ্বাচনে সমগ্ৰ নিৰ্বাচন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সপক্ষে এক প্ৰচণ্ড জনমত। সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে নিজে অকলে 78খন আসন আৰু সহযোগী দল হিচাপে বডোলেণ্ড পিপলছ ফ্ৰণ্টে 12খন আসন লাভ কৰিছিল। সেই প্ৰচণ্ড ৰাজনৈতিক ঢৌৰ মাজতো সৰভোগ সমষ্টিত ৰঞ্জিত কুমাৰ দাস বিজয়ী হৈছিল আৰু সেই বিজয়ৰ কৃতিত্ব আৰু অধিক উজ্জ্বল হৈ পৰিছিল যেতিয়া তেওঁ সৰভোগ সমষ্টিৰ পৰম্পৰাগত বামপন্থী বা CPM দলৰ ৰাজনৈতিক শক্তিক পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল। ৰঞ্জিত কুমাৰ দাসে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিলোঁ। সেই সময়ত ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপেও ৰঞ্জিত কুমাৰ দাসক ওচৰৰ পৰা মোৰ লগ পোৱাৰ সৌভাগ্য হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মই ৰঞ্জিত কুমাৰ দাসৰ লগত মোৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ আগতে তেখেতৰ লগত মোৰ সম্পৰ্ক হৈছিল যেতিয়া তেখেতে বিৰোধী বিধায়ক হিচাপে, স্বাস্থ্য মন্ত্ৰী হিচাপে সৰভোগৰ বিভিন্ন আঁচনি জনকল্যাণমুখী কামৰ বাবে মোৰ ওচৰলৈ আহিছিল। সেই সময়ত মই ৰঞ্জিত কুমাৰ দাসৰ ৰাইজৰ প্ৰতি দায়িত্ব আৰু সমষ্টিৰ প্ৰতি থকা গভীৰ আস্থাক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ মোৰ সুবিধা হৈছিল আৰু তেখেতৰ ৰাইজৰ প্ৰতি থকা আগ্ৰহ আৰু কৰ্তব্যনিষ্ঠাই স্বাভাৱিকভাৱে মোক অত্যন্ত আকৰ্ষণ কৰিছিল আৰু তেতিয়াৰ পৰাই ৰঞ্জিত কুমাৰ দাসৰ সৈতে মোৰ এক সান্নিধ্যও গঢ়ি তুলিছিল। বিধায়ক হিচাপে কংগ্ৰেছ দলক তীক্ষ্ণভাৱে সমালোচনা, কিন্তু তাৰ মাজতো সেই সময়ৰ চৰকাৰখনৰ ভাল কাম কাজক সম্পূৰ্ণ সাহসেৰে সৈতে প্ৰশংসা কৰাৰ যি এক দায়িত্ব তাকো ৰঞ্জিত কুমাৰ দাসে পালন কৰিছে। 2016 চনত তেখেতে বিধানসভালৈ পুনৰ নিৰ্বাচিত হৈছিল আৰু প্ৰথম কেইটামান বছৰৰ বাবে তেখেতে অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। অধ্যক্ষৰ দায়িত্ব পালন কৰাৰ সময়ত নিৰপেক্ষতা, সহনশীলতা আৰু শৃংখলতাৰ সৈতে সদন পৰিচালনা কৰি তেখেতে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। অসম বিধানসভাৰ অধ্যক্ষৰ ক্ষমতা বা দায়িত্ব বিধানসভাৰ চৌহদৰ মাজতে আবদ্ধ, কিন্তু ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষৰ সীমাবদ্ধতাক আওকাণ কৰি সমাজৰ বহল ক্ষেত্ৰখনতো তেখেতে কাম কৰাৰ বাবে চেষ্টা কৰিছিল আৰু ৰাইজৰ প্ৰতি
নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা তেখেতৰ বিশাল আকৰ্ষণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি থকা বিশাল শ্ৰদ্ধাই তেখেতক ফ্ৰান্সলৈকে লৈ গৈছিল, ইংলেণ্ডলৈকে লৈ গৈছিল আৰু বৃন্দাবনী বস্ত্ৰখন কেনেকৈ অসমলৈ উভতাই আনিব পাৰি তাৰ বাবে তেখেতে তেখেতৰ দায়িত্ব পালন কৰিছিল। তেখেতে এই গোটেইবোৰ মিউজিয়াম ভ্ৰমণ কৰি প্ৰতিজনৰে লগত কথা পাতি কেনেকৈ বৃন্দাবনী বস্ত্ৰখন অসমলৈ উভতাই আনিব পাৰি তাৰ বিষয়ে তেখেতে মোক পৰামৰ্শ দিছিল। আৰু আজি আমি বৃন্দাবনী বস্ত্ৰ অসমলৈ উভতাই অনাৰ ক্ষেত্ৰত যিখিনি সফলতা লাভ কৰিছোঁ তাৰ ভেটি বা তাৰ প্ৰাৰম্ভিক ভেটি নিৰ্মাণ কৰাত ৰঞ্জিত কুমাৰ দাসে এক অতুলনীয় ভূমিকা গ্ৰহণ কৰিছিল। বিধানসভাৰ অধ্যক্ষৰ পিছত তেখেতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব আৰু 2021 চনত বিজেপি দ্বিতীয়বাৰলৈ শাসনলৈ অহাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ। 2021 চনত ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত লৈছিল যে সৰভোগৰ পৰম্পৰাগত চিটৰ পৰিৱৰ্তে ৰঞ্জিত কুমাৰ দাসে বজালীত প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ সিদ্ধান্তক সম্পূৰ্ণৰূপে পালন কৰি নিজৰ সমষ্টিৰ পৰিৱৰ্তে তেখেতে বজালীলৈ গৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই সময়ত আটাইতকৈ বেছি পাৰ্চেণ্টেজ অফ ভোটত ৰঞ্জিত কুমাৰ দাস যিসকলে আটাইতকৈ বেছি পাৰ্চেণ্টেজ অফ ভোটত জিকিছিল তাৰ ভিতৰত ৰঞ্জিত কুমাৰ দাসো অন্যতম আছিল। মোৰ বাবে অত্যন্ত গৌৰৱৰ কথা যে 2021 চনত বিধায়ক হোৱাৰ পিছত মোৰ মন্ত্ৰীসভাত ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। পঞ্চায়ত, গ্ৰামোন্নয়ন, আইন আৰু ন্যায়, খাদ্য, ৰাজহুৱা যোগান, গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন আৰু পৰ্যটন, জনস্বাস্থ্য, কাৰিকৰী আদি বিভিন্ন দায়িত্ব পালন কৰি শ্ৰী ৰঞ্জিত কুমাৰ দাসে বহুতো যুগান্তৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বতে প্ৰায় 20 লাখতকৈ অধিক গৃহহীন পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হৈছিল। অসমত ৰাজহুৱা যি আমাৰ খাদ্য বিতৰণৰ ব্যৱস্থা আছিল তাত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল আৰু বিভিন্ন সময়ত চৰকাৰৰ দায়িত্ব অত্যন্ত সফলতাৰে পালন কৰি এজন সফল মন্ত্ৰীৰ গুণেৰে বা সফল মন্ত্ৰীৰ খ্যাতিৰে ৰঞ্জিত কুমাৰ দাস অসমৰ জনসাধাৰণৰ মাজত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিবলৈ সক্ষম হৈছিল। 2026 চনৰ নিৰ্বাচনৰ 5 মাহমান আগতে মই এদিন ৰঞ্জিত কুমাৰ দাসক কৈছিলোঁ যে গণ পৰিষদৰ লগত আমাৰ মিত্ৰতা হ'ব, গণ পৰিষদৰ বাবে আমি কিছু আসন সংৰক্ষণ কৰিব লাগিব আৰু সেইকাৰণে আপুনি বজালী চিট এৰি সৰভোগলৈ পুনৰ উভতি যাব লাগিব। বজালী আৰু সৰভোগৰ যদি ৰাজনৈতিক পৰিৱেশ আমি তুলনা কৰোঁ, স্বাভাৱিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ দৃষ্টিৰ ফালৰ পৰা বজালী এটা সহজে জিকিব পৰা চিট আছিল। ভৱানীপুৰ এটা সৰভোগ ভৱানীপুৰ প্ৰত্যাহ্বানেৰে পূৰ্ণ এখন আসন আছিল। যেতিয়া মই এই প্ৰস্তাৱ ৰঞ্জিত কুমাৰ দাসৰ ওচৰত ৰাখিছিলোঁ, মই ভাবিছিলোঁ যে তেখেতে মোক বেয়া পাব। অসম সাহিত্য সভাকে ধৰি কেইবাটাও অনুষ্ঠান বজালীলৈ লৈ আহি বজালীলৈ এক উন্নয়নৰ গংগা নমাই আনি বজালী ৰাইজৰ মাজত তেখেত অত্যন্ত সমাদৃত আছিল আৰু মই আশীৰ্বাদ যাত্ৰাৰ সময়ত ওচৰৰ পৰা মই প্ৰত্যক্ষ কৰিছিলোঁ যে কেনেকৈ বজালীৰ জনসাধাৰণৰ
এক হিয়াৰ আমঠু হিচাপে ৰঞ্জিত কুমাৰ দাসে নিজৰ ৰাজনৈতিক পৰিচয় ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু যেতিয়া মই এই প্ৰস্তাৱ দিছিলোঁ, ৰঞ্জিত কুমাৰ দাসে মোক কৈছিলে যে ই যিহেতু দলৰ সিদ্ধান্ত, মোৰ কোনো আপত্তি নাই, মই সৰভোগ চিটলৈ গৈ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিম। নিৰ্বাচনৰ সময়তো তেখেতৰ নিৰ্বাচন সহজ নাছিল, প্ৰতিটো দিনেই তেখেতৰ বাবে প্ৰত্যাহ্বান আছিল। নিৰ্বাচনৰ ৰিজাল্টৰ পিছতো মোৰ মনত ভয় আছিলে যে যদি ৰঞ্জিত কুমাৰ দাস কিবা কাৰণে পৰাজিত হয়, ইয়াৰ সমস্ত নৈতিক দায়িত্ব মোৰ ওপৰত পৰিব, কাৰণ এটা ভাল চিটৰ পৰা তেওঁক মই প্ৰত্যাহ্বানে পূৰ্ণ চিট এটালৈ মই তেওঁক লৈ গৈছিলোঁ, আৰু কিবা কাৰণত যদি নিৰ্বাচনত ৰিজাল্ট ভাল নহয়, ইয়াৰ দায়িত্ব, নৈতিক দায়িত্ব মই ল'ব লাগিব। কিন্তু ৰঞ্জিত কুমাৰ দাসৰ ৰাজনৈতিক জ্ঞান ইমানেই স্পষ্ট আছিল যে তেখেতে মোক কৈছিলে যে মই এইকেইটা দিন ফেচবুকত কিবা কিবি লিখি থাকিম, কিন্তু মই 25,000 20,000 ভোটত মই জিকিম, এই কথা আপোনাক মই জনাই থলোঁ। যেতিয়া তেওঁ ফেচবুকত কিবা কিবি লিখি থাকিছিলে, আমাৰ দলৰ ব্যক্তিসকলে মোক সুধিছিলে যে ৰঞ্জিত কুমাৰ দাস হাৰিব নেকি, তেতিয়া মই এটাই কথা কৈছিলোঁ যে নিৰ্বাচন আৰু ৰিজাল্ট দিয়াৰ মাজৰ একমাহ সময় সকলোৱে ফূৰ্তি ফাৰ্তা কৰাৰ সময়। এই সময়ছোৱাত বহুত এপ্ৰিল ফুলো হ'ব, আৰু এই সময়ছোৱাত বহুতে বহুত কথা ক'ব। এইখিনিয়ে হৈছে ৰাজনৈতিক কৰা দলৰ বাবে বা ৰাজনৈতিক নেতাৰ বাবে ফূৰ্তি ফাৰ্তা কৰাৰ সময়। আমি দুইজনে এই ফূৰ্তিৰ আমোদো লৈছিলোঁ। বিশেষকৈ মোক যেতিয়া সাংবাদিকসকলে কয় যে ৰঞ্জিত দাসৰ এইবাৰ বিপদ আছে, তেওঁতো নিজেই কৈছে তেওঁৰ ফেচবুকত এনেকুৱা হৈ আছে, তেতিয়া ময়ো সেই আনন্দৰ অলপ হ'লেও সুখ অনুভূতি লৈছিলোঁ। কিন্তু আমাৰ দুইজনৰ মাজত প্ৰতিটো দিনতে এই কথা নিশ্চিত আছিল যে ৰঞ্জিত কুমাৰ দাসে সৰভোগ সমষ্টিৰ পৰা অতি সহজে বিজয়ী হ'ব। মই যেতিয়া নিৰ্বাচনত তেখেতৰ প্ৰচাৰৰ বাবে গৈছিলোঁ, তেতিয়াও মোৰ মনত ধাৰণা আছিলে যে বিপুল ভোটত ৰঞ্জিত কুমাৰ দাস বিজয়ী হ'ব। স্বাভাৱিকতে তেখেতৰ আত্মবিশ্বাসে EVMত প্ৰতিফলন কৰিছিল, আৰু এটা সুন্দৰ মাৰ্জিন লৈ তেওঁ 2026 চনত ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল। তেখেতৰ অধ্যক্ষৰ দায়িত্ব কেৱল তেখেতৰ ব্যক্তিগত সাফল্য নহয়, তৃণমূল পৰ্যায়ত কাম কৰি থকা ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ মাতৃৰ পৰিচয় অবিহনে, ৰাজনৈতিক পৰিচয় অবিহনে সাধাৰণ ঘৰৰ সন্তান হিচাপে কাম কৰি থকা লাখ লাখ বিজেপিৰ কাৰ্যকৰ্তাৰ বাবে আজিৰ দিনটো এক আনন্দৰ দিন যে ৰঞ্জিত কুমাৰ দাসৰ দৰে এজন ব্যক্তিয়ে অধ্যক্ষৰ দৰে এখন সন্মানীয় আসনত আজি আসন লাভ কৰিবলৈ সক্ষম হৈছে। মই নিশ্চিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত শিকা আৰু ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ মাজত থাকি শিকা শালীনতা, অভিজ্ঞতা আৰু এটা দশক অসম বিধানসভাত থাকি তেখেতে আহৰণ কৰা সংসদীয় পৰম্পৰা আৰু এই সংসদৰ ওপৰত থকা তেওঁৰ সুগভীৰ জ্ঞানে একজন সফল অধ্যক্ষ হিচাপে তেখেতক পুনৰবাৰ প্ৰমাণিত কৰিব। মই নিশ্চিতভাৱে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক অনুৰোধ কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ আপুনি এগৰাকী সদস্য আৰু আপুনি এগৰাকী আজীৱন সদস্য, কিন্তু এই সদস্য বা নিজৰ ৰাজনৈতিক পৰিচয় অক্ষুণ্ণ ৰাখিও যেতিয়া বিধানসভা পৰিচালনা কৰিব, আপোনাৰ নিৰপেক্ষতাই ভাৰতীয় জনতা পাৰ্টিক গৌৰৱান্বিত কৰিব। কাৰণ আমি এনে এজন অধ্যক্ষ বিচাৰোঁ যিজন অধ্যক্ষ নিৰপেক্ষ হ'ব, যিজন অধ্যক্ষই বিৰোধীক কথা কোৱাৰ সুযোগ দিব, যিজন অধ্যক্ষই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ পৰা ঊৰ্ধত গৈ জাতিৰ আদৰ্শক, আমাৰ অসমখনৰ স্বাৰ্থক আটাইতকৈ বেছি গুৰুত্ব দিব। কাৰণ আমাৰ দলত আমি প্ৰতিটো দিনেই শিকোঁ
যে আমাৰ দলতকৈ ৰাষ্ট্ৰ ঊৰ্ধ্বত আমি এটা ৰাজনৈতিক ধাৰাক প্ৰতিফলিত কৰোঁ, যি ৰাজনৈতিক ধাৰাৰ মূল আদৰ্শই হৈছে নেশ্যন ফাৰ্ষ্ট পাৰ্টি লাষ্ট, অৰ্থাৎ দল পিছত আহিব, ৰাষ্ট্ৰ ওপৰত থাকিব। আৰু সেই চিন্তাধাৰাৰে আপুনি সদনক পৰিচালনা কৰিব। মই নিশ্চিতভাৱে এটা কথা মই ক'ব বিচাৰিম, সদনৰ অধ্যক্ষ আৰু অধ্যক্ষৰ নিৰপেক্ষতা ই সদনৰ ভিতৰত কাৰ্যপ্ৰণালীৰ জৰিয়তে প্ৰমাণিত হয়। কিন্তু সদনৰ অধ্যক্ষ হোৱাৰ পিছতো অধ্যক্ষগৰাকী এগৰাকী ৰাজনৈতিক ব্যক্তি, কাৰণ আপুনি সৰভোগ ভৱানীপুৰ সমষ্টিৰ ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে এইখন সদনলৈ নিৰ্বাচিত হৈছে। মই এই কথা নিশ্চিতভাৱে আশা নকৰোঁ যে আপোনাৰ ৰাজনৈতিক পৰিচয় নোহোৱা হৈ যাব। ৰাজনৈতিক পৰিচয় আপোনাৰ নোহোৱা হ'ব সদনৰ ভিতৰত, কিন্তু সদনৰ বাহিৰত আমাৰ দল আৰু আমাৰ ৰাইজ এই দুয়োটাই আপোনাৰ কৰ্মদক্ষতা আৰু আপোনাৰ ৰাজনৈতিক শক্তিৰ দ্বাৰা সদায়ে প্ৰেৰণা পাই থাকিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাক প্ৰতিশ্ৰুতি দিম যে অধ্যক্ষ হিচাপে নিজৰ সমষ্টিৰ দায়িত্ব পালন কৰাত কেতিয়াবা যি অসুবিধা আহি পৰে, সেই অসুবিধা আমি কেতিয়াও সন্মুখলৈ আহিব নিদিওঁ। ভৱানীপুৰ সৰভোগ সমষ্টিৰ উন্নয়ন আপোনাৰ লগতে আমাৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে সেই দায়িত্ব পালন কৰিব, যাতে ভৱানীপুৰ সৰভোগ সমষ্টিৰ ৰাইজ উন্নয়নৰ গংগাৰ পৰা বঞ্চিত হ'ব নালাগে। ইয়াৰ উপৰিও স্বাভাৱিকভাৱে ভৱানীপুৰ সৰভোগ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো আপোনাৰ আশীৰ্বাদৰ পৰা নিশ্চয় বঞ্চিত নহ'ব। দলৰ এগৰাকী সদস্য হিচাপে নিশ্চিতভাৱে আপুনি ভৱানীপুৰ আৰু সৰভোগ সমষ্টিৰ বিকাশ আৰু প্ৰগতিৰ বাবে কাম কৰি যাব। কিন্তু তাৰ লগে লগে সদনত যেতিয়া আপুনি প্ৰৱেশ কৰিব বা সদনৰ বিৰোধী বিধায়কসকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কাম কৰিব, তেতিয়া আপুনি দলৰ পৰিচয়ৰ পৰা বহু ওপৰলৈ গৈ নিৰপেক্ষতাৰে আপোনাৰ দায়িত্ব আপুনি পালন কৰিব, তাক মই নিশ্চিতভাৱে আশা কৰিম। যি ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী অধ্যক্ষই মাননীয় ৰঞ্জিত কুমাৰ দাসেই হওক, হিতেন্দ্ৰ নাথ গোস্বামীয়ে হওক, বিশ্বজিৎ দৈমাৰীয়ে হওক, প্ৰতিগৰাকী অধ্যক্ষই নিজৰ নিৰপেক্ষতাৰ বাবে জনতাৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। সেই পৰম্পৰা আপুনিও নিশ্চিতভাৱে অক্ষুণ্ণ ৰাখিব, তাত মোৰ কোনো সন্দেহ নাই। মই পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ, ভাৰতীয় জনতা পাৰ্টিৰ হৈ আৰু আমাৰ NDAৰ মিত্ৰ দলৰ হৈ আৰু সদনৰ নেতা হিচাপে সদনৰ প্ৰতিগৰাকী সদস্যৰ হৈ এই ঐতিহাসিক দায়িত্ব, এক অত্যন্ত কঠিন গুৰুত্বপূৰ্ণ দায়িত্ব গঠনৰ এই মুহূৰ্তত মই নিশ্চিতভাৱে আপোনাক অযুত শুভকামনা জনাম। পৰম পিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, আপোনাক যেন কৰোণাময় ভগৱানে সমস্ত শক্তি দিয়ে, যাতে আপুনি অসমৰ জনতাৰ সমস্যাসমূহ এই সদনৰ জৰিয়তে সমাধান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মই আপোনাক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। মোৰ বক্তব্য সামৰণি মৰাৰ আগতে আজি সদনত প্ৰটেম অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈ সদনৰ অলেখ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাবে প্ৰতিটো দিনেই এটা নতুন দিন, প্ৰতিটো দিনেই জাতিটোক সেৱা কৰাৰ বাবে এটা নতুন সুযোগ। আজিৰ দিনটোতো সদনে আৰু এটা নতুন অভিলেখ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। সদনৰ যি কাৰ্যপ্ৰণালী, সেই কাৰ্যপ্ৰণালীৰ ভিতৰত আমি অষ্টম অনুসূচীত উল্লেখ কৰা
ভাষাসমূহতহে শপত গ্ৰহণ কৰাটো সদনৰ পৰম্পৰা বা সদনৰ নিয়ম। আমি সকলোৱে বিশ্বাস কৰোঁ যে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু জনজাতীয় সমাজখনক আমি মুখ্য ধাৰালৈ লৈ অহা আমাৰ এক ৰাজনৈতিক দায়িত্ব। সন্মানীয় সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ৰাভা ভাষাত তেখেতক সদনত শপত লোৱাৰ বাবে সুবিধা দিব লাগে। সদনত আলোচনা কৰি মই দেখা পাইছিলোঁ যে অষ্টম অনুসূচীত ভাষা অন্তৰ্ভুক্ত নহ'লে আমি শপত গ্ৰহণ কৰিব নোৱাৰোঁ। ৰাতিপুৱা সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, প্ৰটেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলোঁ যে অষ্টম অনুসূচীত নাথাকিলেও ৰাভা, কাৰ্বি, ৰাজবংশী বিভিন্ন ভাষাত আমাৰ সদস্যসকলে শপত ল'ব। তাত কেতিয়াও নীতি আৰু নিয়ম বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। আজি সদনে আৰু এটা নতুন অভিলেখ সৃষ্টি কৰিলে যে প্ৰথমবাৰৰ বাবে সদনৰ বুৰঞ্জীত, ইমান দিনৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে ষষ্ঠ অনুসূচীৰ বাহিৰত গৈ কাৰ্বি ভাষাত কাৰ্বি বিধায়কসকলে শপত লোৱাৰ সুবিধা পালে। ৰাভা বিধায়কসকলে ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ সুবিধা পালে। আমাৰ ৰাজবংশী বিধায়কসকলে ৰাজবংশী ভাষাত শপত লোৱাৰ সুবিধা পালে। মই ভাবোঁ যে আজিৰ সদনে সমগ্ৰ অসমবাসীলৈ প্ৰথম দিনটোতে এটা একতা আৰু সমন্বয়ৰ এটা বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল। মই এই সময় উচিত আৰু যুগান্তকাৰী সিদ্ধান্তৰ বাবে প্ৰটেম স্পিকাৰে কোনো সিদ্ধান্ত নলয় শপত বাক্য পাঠ কৰাৰ বাদ দি, কিন্তু ইয়াৰ মাজতো এক নতুন অভিলেখ সৃষ্টি কৰাৰ বাবে মই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈও অলেখ অলেখ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। পুনৰ এবাৰ সন্মানীয় অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক বহুত বহুত অভিনন্দন, ধন্যবাদ। আৰু আপোনাৰ এই নতুন দায়িত্ব পালন কৰাত পৰম পিতা ভগৱানে আপোনাক সকলো ধৰণে সাহস আৰু শক্তি দিয়ক, এই প্ৰাৰ্থনাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।